তো ঘৰতে এটা ধুনীয়া ৰেচিপি বনাইছোঁ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু আপোনালোকে এনেকৈ বনাই খাব পাৰিব মোৰ দৰে। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক গাইজ। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালে দিয়ক। তো আজি বনাম বুলি ভাবিলোঁ পকৰা, মানে ফুলাৰি আৰু। তো প্ৰথমতে পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, তাৰপাছত দিলোঁ ৰেড চিলি, তাৰপাছত দিলোঁ অকণমান নিমখ আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে এনেকৈ ঘৰত বনাই খাব পাৰে। যেতিয়াকৈ গাইজ ঠাণ্ডা বতৰ আহি গ'ল নাই কি কয়, এনেকৈ মাজে মাজে বনাই খাব পাৰিব। আৰু এতিয়া দিছোঁ মই চাউলৰ গুড়ি, আপোনালোকে কৰ্ণফ্লাৱাৰ দিব পাৰে, মোৰ লগত নাই তাৰ কাৰণে মই দিছোঁ চাউলৰ গুড়ি। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম, তাৰপাছত দেখুৱাইছোঁ। তো ফাইনেলি হৈ গ'ল মিক্স কৰা, আপোনালোকে ভালদৰে মিক্স কৰি ল'ব। আৰু ফাইনেলি ইয়াত তেলত দি দিলোঁ, দেখিব দিয়া কাৰণে গাইজ আমাৰ কলা কেৰাহী বুলি ক'ব পাৰি। তো ফাইনেলি 50% হৈ গ'ল, এতিয়া ধুনীয়াকৈ খাব দিয়া কথা গাইজ হৈ গ'ল। আৰু এই ভিডিঅ' কৰিব লাগছে ৰিক্সানো নাই, মই বানাম তাই ভিডিঅ' কৰিব আৰু ই খাব কাৰণে ৰখি আছে। ৰখিছা না মই বানাতো আৰু সেই বানাইছে দে আৰু কি বানালে বুলি গাইছে, মই কষ্ট কৰি মই বানালোঁ কেনেকুৱা আছে অকণমান জনাবচোন গাইছ। তাৰপিছত এটা ভাঙি কিনে দেখাইছোঁ কেমেৰাটো। ডিজাইন বাদ দিছোঁ খাৱা দিয়া কথা। মই অলপ বেছিকৈ লগা নাই, অলপ বঢ়িয়া খাওঁ। জ্বালা খাই ভাল পায়।